অসম চৰকাৰৰ এছটিচিত ঠিকাভিত্তিক চাকৰি কৰি আজি লোকৰ টেম্পো চলাই নীৰেন ডেকাই চিকিৎসা কৰিব পৰা নাই বিশেষভাৱে সক্ষম একমাত্ৰ পুত্ৰ সন্তান বিতুপন ডেকা চাকৰি থকা বুলি পূৰ্বৰ দৰে আজিও বঞ্চিত চৰকাৰী গৃহৰ লগতে অন্যান্য সা সুবিধাৰ পৰা একমাত্ৰ পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত এতিয়া অসহায় পিতৃ নীৰেন ডেকা আৰু মাতৃ নমিতা ডেকা নীৰেন ডেকা ক'ত কাম কৰিছিল আগতে আপুনি মই আমাৰ এছটিচিত চাকৰি কৰিছিলোঁ মই এতিয়া আপোনাৰ চাকৰিটো আছে নে চাকৰিটো নাই কিমান জনৰ চাকৰি গুচি গ'ল 771 আপোনাৰ ল'ৰা সন্তান আছে ল'ৰা এটা ছোৱালী এটা কি অসুবিধা হৈছে আপোনাৰ তাৰ ল'ৰাটো তাৰমানে সি খোজ কাঢ়িব নোৱাৰে জন্মৰ পৰা কিন্তু ছোৱালীটো আছিল কিন্তু ছোৱালীটো তাই এতিয়া বৰ্তমান সম্পূৰ্ণ সুস্থ তাই স্কুলত যায় তাই ক্লাছ 6ত পঢ়ে তাই এতিয়া ল'ৰাটো খোজ কাঢ়িবই নোৱাৰে কি সমস্যা হৈছে আপোনাৰ তাৰ সমস্যা মানে সমস্যাটো বহুতেই হৈছে চাকৰি এটা থকাৰ পিছত যেতিয়া যায় এতিয়া আৰু চাকৰিটো এতিয়া সেইটো একচুৱেলি চাকৰি বুলি ক'বই নোৱাৰি আমি কণ্ট্ৰাকচুৱেলত চাকৰি মাত্ৰ 8,500 টকা দৰমহা দিছিল দৰমহা দিওঁতে সেই তাৰে কাৰণে এৰি হ'লেও মই অলপ চলপ তাক ট্ৰিটমেণ্ট কৰাৰ কাৰণে পেঞ্চন আছে নেকি আপোনাৰ পেঞ্চন নাই এতিয়া আপুনি কি কাম কৰে বৰ্তমান এতিয়া মই বেলেগৰ টেম্পো এখন চলাই আছোঁ মই এতিয়া টেম্পো চলাই আছে টেম্পোৰতো ইনকাম নাই একো নাই এতিয়া বহি আছে আজি ঘৰত বহি আছে আজিওতো ঘৰত বহি আছোঁ হয় বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু সহায় যাতে পুত্ৰ বিতুপনৰ সুচিকিৎসাৰ ব্যৱস্থা কৰিব পাৰে কি নাম তোমাৰ বিতুপন ডেকা দেউতাৰ নাম কি নীৰেন ডেকা গাঁওখনৰ নাম কি জাগৰা মাৰ নাম কি নমিতা ডেকা ফিজিঅ'থেৰাপি আগতে পাৰিছিলোঁ এতিয়া যেতিয়া চাকৰি যোৱাৰ পৰাই টোটেলি বন্ধ হৈ গৈছে কৰিব পৰা নাই আপুনি কৰিব পৰা নাই চিকিৎসা কৰিব পৰা নাই নলবাৰীৰ পৰা সম্ভৱ বৈশ্য ৰিপৰ্ট দ্য নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড